Do you include ghee in your daily diet? আচলতে ঘিৰ বহুত হেল্থ বেনিফিটছ আছে সেইকাৰণে আমি ঘি ডেইলি খাব লাগে আধা স্পুন ব্ৰেকফাষ্টত আৰু হাফ স্পুন ডিনাৰ টাইমত আৰু ঘি যদি ঘৰতে বনাওঁ তেন খুবেই ভাল চ' আজি মই এটা হোম মেড ঘি ৰেচিপি লৈ আহিছোঁ চ' এয়া 10 days মানৰ মলাই মানেতো গম পাইছেই গাখীৰৰ ওপৰত যোনখিনি সৰ থাকে গৰম কৰাৰ পিছত তো সেইখিনি সৰ 10 দিনমানৰ কাৰণে গেদাৰ কৰি যোৱা হৈছিলে ফ্ৰিজত ৰাখি দিয়া হৈছিলে এতিয়া সেই মলাইখিনি 3-4 টাইমছ কোল্ড ৱাটাৰত ধুই থকা হৈছে পানীখিনি বদলাই তেতিয়া কি হয় চাছখিনি আৰু বাটাৰখিনি ছেপাৰেট হৈ যায় চ' এতিয়া আকৌ কেৰাহীটো গৰম কৰা হৈছে দেন তাত সেই বাটাৰখিনি এড কৰা হ'ব চ' এতিয়া ঘিৰ অকণমান মই বেনিফিটছ কেইটা ক'ব ওলাইছোঁ ঘি supports digestive health and heart health. Ghee is rich in nutrients. Ghee helps in boosting nutrient absorption in the body. Ghee brain function আৰু immune system কো strong কৰে. Plus, it provides deep skin hydration. Then ইয়া কেৰাহীত বাটাৰখিনি দি দিয়া হৈছে ষ্টিমটো আপোনালোকে গেছৰ ফ্লেমটো ল' বা মিডিয়ামতে ৰাখিব দেন আমি কণ্টিনিউৱাছলি ষ্টিৰ কৰি থাকিব লাগে তেতিয়া দেখিব যে শ্ল'লি এণ্ড গ্ৰেজুৱেলি ঘিখিনি আৰু আপোনাৰ চানাখিনি ছেপাৰেট হৈ যায় দেন আমি গেছটো অফ কৰি মেলি এতিয়া আমি ষ্ট্ৰেইনাৰত এইখিনি ছেপাৰেট কৰি লৈছোঁ দেন ঘিখিনি ছেপাৰেট হৈ গৈছে দেন 5-6 আৱাৰ্ছৰ কাৰণে আপুনি ৰুম টেম্পাৰেচাৰ বা ফ্ৰিজত ৰাখি দিলে ঘি ফৰ্ম লৈ ল'ব দেন এইখিনি খাব পাৰিব